ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত আজি দুপৰীয়া ভাগত ভাৰতীয় জনতা পাৰ্টিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত কংগ্ৰেছ দলৰ কৰ্মীৰ লগতে কেইবাটাও সংগঠনৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীত মন্ত্ৰী অশোক সিংঘাল উপস্থিত থাকি সকলোকে দলত যোগদান কৰায়। কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতাৰ লগতে আটছাৰ নেতা সহিতে ২২ গৰাকী বিভিন্ন দলৰ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। এই কাৰ্যসূচীৰ অন্তত মন্ত্ৰী অশোক সিংঘলে এখন সংবাদমেল অনুষ্ঠিত কৰে। এজিবি কৰি আহিছিলোঁ, মাজতে এজিবি জইন হোৱাৰ কাৰণে মই বাদ দি কংগ্ৰেছত সোমাইছিলোঁ। আজি দেখিলোঁ বিজেপি কামবিলাক ভাল কৰি আছে, সেইকাৰণে মই আকৌ এজিবিত জইন কৰিলোঁ। এজিবিত জইন কৰিলোঁ। কি নাম আপোনাৰ? সমৰালী। আপুনি কংগ্ৰেছৰ কি দায়িত্বত আছে? মণ্ডল কংগ্ৰেছৰ উপসভাপতি আছে। আপুনি কোনটো ছাত্ৰ সংগঠনত আছিলে, কি দায়িত্বত আছে? হয়, মই অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাত শোণিতপুৰ জিলাৰ উপসভাপতিৰ দায়িত্বত মই আছিলোঁ। আৰু আজি মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ। আপোনালোকত আৰু কোনে যোগদান কৰিছে ছাত্ৰ সংগঠন? নাই, ইতিমধ্যে আমাৰ কোনো মোৰ সতীৰ্থ নাই। মই অকলশৰীয়া ব্যক্তিগত মোৰ চিন্তাৰে আৰু বিজেপি দলৰ যি নিষ্ঠা, যি উন্নয়নমূলক কামেৰে চাই মেলি মই উপকৃত হৈ পেলাই মই নিজে আজি ভাৰতীয় জনতা পাৰ্টীৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NK Zero ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NK Zero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।